জৱাহৰলাল নেহেৰু জন্ম হৈছিলে 14 নৱেম্বৰ 1889 আৰু মৃত্যু হৈছিলে 27 মে 1966 চনত। যিজন ব্যক্তিয়ে নিজৰ গুণৰ প্ৰশংসা কৰে তেওঁৱে সকলোতকৈ কম গুণৰ অধিকাৰী হয়। দক্ষতাৰ অৰ্থ হৈছে আমি আমাৰ হাতত থকা সামগ্ৰীসমূহক উচিত কামত ব্যৱহাৰ কৰা। আমাৰ সকলোতকৈ বেয়া কাম হ'ল আমি বস্তু এটাৰ ওপৰত কথা বেছি কওঁ কিন্তু কাম কম কৰোঁ। আমাৰ নাগৰিকত্ব দেশৰ সেৱাৰ বাবে জড়িত হৈ আছে। এনেধৰণৰ সময় বহুত কমকৈ আহে, সেয়া হ'ল পুৰণিটো এৰি নতুনক আদৰি লোৱা। মহান কাম আৰু অতি নিম্ন খাপৰ চিন্তাধাৰাৰ মানুহ একেলগে চলিব নোৱাৰে। আমি প্ৰকৃততে কি সেইটোতহে অধিক গুৰুত্ব দিব লাগে, এইটো নহয় যে বেলেগে কি ভাবিব। যেতিয়া আমি সংকটত বা বিপদত পৰোঁ তেতিয়া আমাৰ এটা লাভ হয়, সেয়া হ'ল ই আমাক ভাবিবলৈ বাধ্য কৰায়। আমি অসফল তেতিয়াই হওঁ যেতিয়াই আমি আমাৰ উদ্দেশ্য, আদৰ্শ আৰু সিদ্ধান্ত পাহৰি যাওঁ। আমি সদায়ে বিনম্ৰভাৱে থাকিব লাগে আৰু এইটো ভাবিব নালাগে যে সত্যতা পূৰ্ণ ৰূপত আমাৰ লগত নাই। যোগ্য আৰু উপযুক্ত ব্যক্তিয়ে সদায়ে এটা মহান উদ্দেশ্যলৈ কাম কৰে। হয়তো তেওঁলোকৰ পৰিচয় তেতিয়া ওলাই নপৰে, কিন্তু অন্তিম সময়ত তেওঁলোকৰ পৰিচয় ওলাই পৰিবই। সময় বা বয়সৰ জোখ কৰা নহয়, কিন্তু সেই সময় বা বয়সৰ ভিতৰত আপুনি কি কৰিলে তাৰহে জোখ লোৱা হয়। ধন্যবাদ।